চাৰিচকীয়া বাহন কিনোতে সাৱধান হওক। ইনষ্টলমেণ্ট দিয়াৰ ক্ষেত্ৰত সাৱধান নহ'লে ভৰিব লাগিব অতিৰিক্ত ধন। বাক্সাৰ এগৰাকী যুৱক এতিয়া বলি হৈছে এনে ঘটনাৰ। উল্লেখ্য যে বাক্সা জিলাৰ শিমলা আৰক্ষী থানাৰ বেতবাৰী গাঁৱৰ কিৰণ ব্ৰহ্ম নামৰ এইগৰাকী যুৱকে বিগত 2020 চনত মহিন্দ্ৰা ডিলাৰৰ পৰা কিনিছিল এখন বলেৰো বাহন। মাহেকত 17,500 টকাকৈ ইনষ্টলমেণ্টত কিৰণে পাঠশালাস্থিত মহিন্দ্ৰাৰ ডিলাৰৰ পৰা ক্ৰয় কৰিছিল বলেৰো বাহনখন। ক্ষুদ্ৰ ব্যৱসায়ী কিৰণ ব্ৰহ্মৰ বেংক একাউণ্টৰ পৰা প্ৰতি মাহে কোম্পানীটোৱে লৈ আহিছিল ইনষ্টলমেণ্ট। সেইমতে বিগত নৱেম্বৰ মাহত শেষ হয় বাহনখনৰ ইনষ্টলমেণ্ট। কিন্তু কিৰণ ব্ৰহ্মই মহিন্দ্ৰা ডিলাৰৰ পৰা ক্লিয়াৰেন্স চাৰ্টিফিকেট আনিবলৈ গৈহে বিমূৰত পৰিবলগীয়া হয়। কোম্পানীটোৱে জানিবলৈ দিয়া মতে লকডাউনৰ সময়ত 5 মাহ তেওঁলোকে কিৰণ ব্ৰহ্মৰ পৰা লোৱা নাছিল ইনষ্টলমেণ্টৰ ধন। সেয়ে ক্লিয়াৰেন্স চাৰ্টিফিকেট পাবলৈ হ'লে আদায় দিব লাগিব বিগত 5 মাহৰ প্ৰায় 2 লক্ষাধিক টকা, যাৰ ফলত হতাশ হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী কিৰণ ব্ৰহ্ম। তেওঁলোকে জানিব দিয়া মতে বিগত সময়ছোৱাত কোম্পানীটোৱে এবাৰ এই বিষয়ে অৱগত কৰা নাছিল। এতিয়া ক'ৰ পৰা একেলগে ইমান টকা দিব তাকে লৈ চিন্তিত হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এইটো মোৰ ভাইটি কিৰণ ব্ৰহ্ম 2020 চনত মহিন্দ্ৰা ফাইনেন্সৰ পৰা বলেৰো গাড়ী এখন লৈছিলে। এতিয়া যিহেতু 5 বছৰৰ আছিল ফাইনেন্সৰ টাৰ্মছটো, এতিয়া শেষ হৈ গ'ল যোৱা নৱেম্বৰ মাহত। গতিকে ফাইনেন্স শেষ হোৱাৰ পাছত যেতিয়া মহিন্দ্ৰা ফাইনেন্সত গৈ পেলাই NOCৰ কাৰণে গ'লোঁ, তেতিয়াহে গম পালোঁ, ভাইটিজনে মোক ক'লে যে 2020 চনত COVID-19ৰ সময়ত এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট 5 মাহৰ কাৰণে ইহঁতে তাৰমানে ইনষ্টলমেণ্টটো লোৱা নাছিল। কিন্তু একো গম নাপায়, কাৰণ কোনো ইনফৰমেশ্যনো দিয়া নাছিলে, কাৰণ একাউণ্টৰ পৰা যিটো অটো ডিবেট আছিলে। তো দোকানত থাকে, সৰু দোকান এটা আছে, তো এইটো একাউণ্টটো চাই থাকিব নোৱাৰে। আৰু যিহেতু একাউণ্টত পইচা থাকেই এইটো ফাইনেন্স দিয়াৰ কাৰণে, কিন্তু 5 মাহৰ যে লোৱা নাছিল 2020 চনত, এইটো কিন্তু আজিলৈকে ইহঁতে মানে একবাৰো তাক ইনফৰমেশ্যন দিয়া নাছিল, জনোৱা নাছিল। কিন্তু যেতিয়া মানে NOC নিবৰ কাৰণে গেলক, তেতিয়াহে মানে গম পালে যে 5 মাহৰ লোৱা নাছিল। এতিয়া 5 মাহৰ কাৰণে ৰিপে'মেণ্ট শ্বেডিউল কৰা হৈছে। কিন্তু ৰিপে'মেণ্ট শ্বেডিউলত কি হ'ল, আগতে তাৰমানে 17,200 আছিলে মান্থলি ইনষ্টলমেণ্টটো। এতিয়া ৰিপে'মেণ্ট শ্বেডিউলত 5 মাহৰ এইটো 4 বছৰৰ উইথ ইণ্টাৰেষ্ট 36,600 কৰি দিব লাগে। তো কথাটো হ'ল কি, যিহেতু ইয়াক কোনো ইনফৰমেশ্যনেই দিয়া নাছিল এই সময়ত যে COVID-19ৰ কাৰণে 5 মাহ কিবাটো নলওঁ, কিন্তু পাছত এনেকুৱা দিব লাগিব, কিন্তু কোনো ইনফৰমেশ্যন দিয়া নাছিল। আৰু 5 বছৰৰ ভিতৰতো একবাৰো ইহঁতে কোনো ইনফৰমেশ্যন দিয়া নাছিল। এতিয়া তাৰ কাৰণে এইটো অসুবিধা হৈছে, যিহেতু 36,600 দিব লাগে। এইটো জাষ্ট এটা DTP চেণ্টাৰ আছে। এইকাৰণে মোক সিদিনাখন মানে ফোন কৰিয়ে কৈ আছিল, কিন্তু মই আজি আহিলোঁ, যিহেতু আমি বেলেগকৈ থাকোঁ। তেতিয়া মই গম পালোঁ যে গাড়ীখন বেছি নাই, কাৰণ টোটেল এমাউণ্টটো এতিয়া 180,000 হ'ব দিব লগাটো বেংকক, 180,000 প্লাছ। কিন্তু টোটেল দিব লগা আছিলে 5 মাহত 86,000, এতিয়া 186,000 প্লাছ দিব লাগে। তো মানে এইটো নিদিলে মানে গাড়ীখন মানে উঠাব। তাই ভয়তে নিজৰ বন্ধু এজনক, চন্দন বড়ো বুলি মচুলপুৰৰ বন্ধু এজনক 1,80,000 যিমানখিনি মানে দিব লগা আছে বেংকত, অকল সেইখিনিটো লৈ পেলাই দিব লগা হ'ল। তো মানে খুব দুৰ্ভাগ্যজনক। মইতো ভবা নাই অকল আমাৰ ভাইটিৰ কাৰণে সেইটো হৈছে, বহুতৰে এনেকুৱা হ'ব পাৰে। গতিকে মই এইটোকে আশা কৰোঁ, নিশ্চয় মানে চৰকাৰে যাতে আমাৰ জনসাধাৰণক কাৰণে কিবা এটা হেল্প কৰি দিয়ে, কাৰণ এইটো অকল এজন মানুহৰ লগত হোৱা নাই, নিশ্চয় চবৰ লগতে হৈছে। বিচাৰে মানে সেইটোৱে, যিহেতু মানে চৰকাৰে যিহেতু 5 মাহৰ কাৰণে, নিশ্চয় চৰকাৰে কৈছিল এইটো মানে 5 মাহৰ কাৰণে কোনো ফাইনেন্স কোম্পানীয়ে বা বেংকে যিবিলাক লোন হোল্ডাৰ আছে তেওঁলোকৰ পৰা এইটো ল'ব নোৱাৰে। ঠিক আছে, এইটো মহিন্দ্ৰা ফাইনেন্স আছিলে, ল'ব নোৱাৰে, ঠিক আছিল, বা লোৱা নাছিল। এতিয়া কিন্তু যে সুদে মূল যে দিব লাগে, এইটোতো বহুত মানে প্ৰচাৰ কৰা হৈছে কাষ্টমাৰক বা পাব্লিকক।
ফাইনেন্সৰ পৰাতো ইহঁতেও কৈছে আমিতো এইটো কিবা ক'বৰ নাই, কোনো কম্প্ৰমাইজত আহিব নোৱাৰে, এইটো কৈছে, কোৱা বুলি কৈছে। আৰু যদি আপোনালোকে যদি ফাইনেন্সটো নিদিয়ে তেতিয়াহ'লে যিহেতু তাহাৰ এইটো কিবাটো আছে, যিহেতু তাহাৰ মানে এটা হেবিট আছে গাড়ীটো যিকোনো প্ৰকাৰে মানে উঠাই নিয়া, তো সেইটোকে ভয় কৰিছে সি, গতিকে সেই গাড়ীখন বেচি পেলাই এতিয়া দি দিব। তাই আজি মানে নৱেম্বৰ মাহত ফাইনেন্স শেষ হৈ গ'ল, কিন্তু কোনো প্ৰব্লেম নহ'ব, এতিয়া গাড়ীখন মোৰ নিজৰ হ'ব। কিন্তু এতিয়া শেষ হোৱাৰ পাছত এইখিনি যে হৈছে এইটো মানে খুব দুৰ্ভাগ্যজনক।